নলবাৰী নিষ্পকোৱা তাঁতিপাৰাত মহাপুৰুষ গুৰুজনাৰ 577 সংখ্যক জন্ম জয়ন্তী পালন। বিশ্বকণ্ঠ জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি। বৃহত্তৰ অসমীয়া জাতিৰ জনক নৱবৈষ্ণৱ ধৰ্মৰ সাধক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এইবেলি 577 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। সেই উপলক্ষে নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ কলা সংস্কৃতিৰে আগবঢ়া ঐতিহ্যমণ্ডিত নিষ্পকোৱা গাঁৱৰ তাঁতিপাৰা চুবুৰীবাসীয়ে আজি 18 বাৰ্ষিক জন্মোৎসৱ পালন কৰিছে। বিগত 18 বছৰে পালন কৰি অহা গুৰুজনাৰ জন্ম জয়ন্তী এইবেলি মহা ধুমধামেৰে একতাৰ এনাজৰীৰে বান্ধ খাই থকা ডেকা বুঢ়া মিলি গোটেই চুবুৰীবাসীয়ে গুৰুজনাৰ প্ৰতি ভক্তিভাৱেৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মোৎসৱটি পালন কৰিছে। সেই উপলক্ষে তাঁতিপাৰা চুবুৰী বৰনামঘৰত পালন কৰা জন্মোৎসৱটিৰ কাৰ্যসূচী অনুসৰি পুৱা 6 বজাত চাফাই কাম আৰু 8 বজাত ভাগৱত স্থাপন কৰাৰ পিছত পাঠক নৃপেন বৈশ্যৰ দ্বাৰাই ভাগৱত পাঠ নাম প্ৰসংগ কৰোৱা হয়। তাৰ পিছত 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰে তাঁতিপাৰা চুবুৰী উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি তথা পকোৱা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গজেন্দ্ৰ ৰাম খাউদে। তাৰ পূৰ্বে বিশ্বকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি জ্বলাই শেষ শ্ৰদ্ধা নিবেদন কৰে প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যই। 10 বজাত ভাগৱত ভ্ৰমণ কৰোৱা হয়। বিয়লি 1 বজাত প্ৰসাদ বিতৰণ আৰু 2 বজাত প্ৰীতিভোজন কৰোৱা হয়। সন্ধিয়া 6 বজাত বহুকেইগৰাকী জ্যেষ্ঠ লোকে সৰ্বমংগলাৰ্থে বন্তি জ্বলোৱাৰ পিছত 7 বজাত নাগাৰা নাম পৰিৱেশন কৰে জনপ্ৰিয় পাঠক পম্পী দাসে। উদ্বোধন কৰে 23 নম্বৰ পানীগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী নিৰ্মালী বৈশ্যই। উক্ত সমূহ কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক ভুৱনেশ্বৰ খাউদ, স্থানীয় গাঁও প্ৰধান যোগেন্দ্ৰ নাথ খাউদ, চুবুৰী উন্নয়ন সমিতিৰ সম্পাদক গোলক বৈশ্য, কাৰ্যকৰী সভাপতি উদয় বৈশ্য, শিক্ষক তথা চুবুৰী উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক কনক বৈশ্য, শিক্ষক অচ্যুত খাউদ আৰু সমাজ হিতৈষী গোবিন্দ খাউদ আৰু লোহিত বৈশ্য প্ৰমুখ্যে জন্মোৎসৱ পৰিচালনা সমিতিৰ সদস্য তথা ধৰ্মানুৰাগী লোকসকল উপস্থিত থাকে। লাইভ পোহৰৰ দিশে এখোজ।